নমস্কাৰ ফ্ৰীডম আনলিমিটেড উইথ দীপজ্যোতি শৰ্মা এই অনবদ্য চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। মই নিৰ্মলজ্যোতি কপিল, মই এগৰাকী সাংবাদিক। মই অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা কৃষি বিজ্ঞানত স্নাতক ডিগ্ৰী লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকতা বিষয়ত স্নাতক ডিগ্ৰী লওঁ আৰু তাৰ পিছতে অসমৰ সংবাদ জগতত জড়িত হৈ পৰোঁ। মই বিগত প্ৰায় 19-20 বছৰ ধৰি অসমৰ 2টাকৈ ইলেক্ট্ৰনিক নিউজ চেনেল আৰু 3খনকৈ আগশাৰীৰ দৈনিক বাতৰি কাকতত সেৱা আগবঢ়াওঁ আৰু লগতে মোৰ পাৰ্ট টাইমত ডাইৰেক্ট চেলিং ব্যৱসায়ৰ লগত জড়িত হৈ এক সফল জীৱন লাভ কৰিবলৈ সক্ষম হওঁ। হয়, মই ডক্টৰ গীতাঞ্জলি দেৱী। পেছাত মই এগৰাকী শিক্ষয়িত্ৰী। শিক্ষাগত অৰ্হতাৰ ফালৰ পৰা মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত সাহিত্যত স্নাতকোত্তৰ, এমফিল, PhD ডিগ্ৰীধাৰী হোৱাৰ লগতে BEd ডিগ্ৰীধাৰী আৰু তাৰ লগতে স্লেটো উত্তীৰ্ণ। নাম চিত্ৰনন্দ দাস। মই এগ্ৰিকালচাৰ গ্ৰেজুৱেট আৰু ট্ৰেডিশ্যনেল ব্যৱসায়ৰ লগত এই ডাইৰেক্ট চেলিং কোম্পানীটোৰ লগত এছ'চিয়েট হৈ আছোঁ। মোৰ নাম মালিনী দেৱী, এক্স কলেজ টিচাৰ। মোৰ ছাবজেক্ট মেথমেটিক্স। MSc, MPhil আৰু BEd মোৰ কোৱালিফিকেশ্যন। আমাৰ 2টা ল'ৰা। হাতীগাঁও গুৱাহাটীত আমাৰ ঘৰ আৰু ঘৰৰ লগতে এতিয়া মই এজ এ বিজনেছ লেডি হিচাপে বিজনেছটো খুব সুন্দৰভাৱে ৰান কৰি আছোঁ। হেল্ল' ফ্ৰেণ্ডছ, মই মৃগাংকজ্যোতি শৰ্মা। লাষ্ট 15 years মই কৰ্পৰেট ছেক্টৰৰ লগত জড়িত হৈ আছোঁ আৰু বৰ্তমান মই অসমৰ এটা আগশাৰী প্ৰতিষ্ঠান এটা কৰ্পৰেট মিডিয়া হাউচত ছিনিয়ৰ মেনেজাৰ পজিশ্যনত জব কৰি আছোঁ আৰু মই এজন অসমৰ এক্স ৰঞ্জী ট্ৰফি ক্ৰিকেট প্লেয়াৰ। নমস্কাৰ, মই বিনীতা দেৱী, সংগীতৰ লগত জড়িত, লগতে এণ্টাৰপ্ৰেনিয়ৰ। নমস্কাৰ, মোৰ নাম সুকন্যা গোস্বামী। মই নগাঁৱৰ হয়। মই বাই কোৱালিফিকেশ্যন ল গ্ৰেজুৱেট হয়। বৰ্তমান মই এটা ডাইৰেক্ট চেলিং বিজনেছৰ লগত জড়িত হৈ আছোঁ। হাজবেণ্ড ঋষিকেশ গোস্বামী, তেওঁ কৰ্পৰেটত কৰে আৰু আমি দুয়োজনে বিজনেছটো খুব ছিৰিয়াছলি বিল্ড কৰি আছোঁ। নমস্কাৰ, মই জয়ন্ত শৰ্মা। ফ্ৰীডম আনলিমিটেড উইথ দীপজ্যোতি শৰ্মা এই চেনেলটোলৈ আপোনালোক সদায়কে স্বাগতম জনাইছোঁ। বাই কোৱালিফিকেশ্যন মই এজন ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট হওঁ। বাই প্ৰফেশ্যন মই মোৰ এয়াৰলাইন্স ইণ্ডাষ্ট্ৰীৰ জৰিয়তে মই মোৰ কেৰিয়াৰ ষ্টাৰ্ট কৰিছিলোঁ। বাট পিছত ফালে মোৰ কিছু ব্যক্তিগত অসুবিধাৰ বাবে এয়াৰলাইন্স ইণ্ডাষ্ট্ৰী এৰি মই গুৱাহাটীত কিছু কৰ্পৰেট হাউচৰ লগত মই মোৰ কেৰিয়াৰ চলাই গৈছিলোঁ আৰু কেৰিয়াৰত থকা সময়তে এই অনবদ্য ডাইৰেক্ট চেলিং ব্যৱসায়ৰ লগত মই পৰিচিত হৈছিলোঁ এজন অপৰিচিত ব্যক্তিৰ দ্বাৰা। মই কিয় ডাইৰেক্ট চেলিং ব্যৱসায়ৰ লগত জড়িত হৈ পৰিলোঁ? আচলতে সাংবাদিকতাৰ চাকৰি কৰি থকাৰ লগতে মই কিবা এটা বিচাৰি আছিলোঁ যাতে মই মোৰ উপাৰ্জনটো বৃদ্ধি কৰিব পাৰোঁ। এটা এক্সট্ৰা ইনকাম অপৰচুনিটি মই বিচাৰি আছিলোঁ আৰু তেনেকুৱা এটা সময়তে মোক এজন ব্যক্তিয়ে এই ব্যৱসায়টোৰ লগত মোক চিনাকি কৰাই দিয়ে। তেখেতৰ পৰামৰ্শ মতে মই কিছুমান ছেমিনাৰত অংশগ্ৰহণ আৰু কিছু সংখ্যক ব্যক্তিৰ লগত আলোচনা কৰোঁ। দেখিলোঁ মই জীৱনত যিবোৰ বিচাৰি আছোঁ, মোৰ যিবোৰ সপোন আছে, সেই সকলোবোৰ ডাইৰেক্ট চেলিং ব্যৱসায় পূৰণ কৰিব পাৰে, যিটো মোৰ চাকৰিৰ দ্বাৰা সম্ভৱ নহ'ব আৰু সেইকাৰণে মই ব্যৱসায়টোৰ লগত জড়িত হৈ পৰিলোঁ। হয়, মই আনুষ্ঠানিক শিক্ষাৰ সৰ্বোচ্চ ডিগ্ৰী লোৱাৰ পিছতো বা এটা ভাল চাকৰি কৰি থকাৰ পিছতো অনুভৱ কৰিছিলোঁ যে জীৱনত কিবা এটা মই পোৱা নাই। আৰু ঠিক তেনেকুৱাতে এদিন মই মোৰ স্বামীৰ পৰা এই ডাইৰেক্ট চেলিং বিজনেছৰ বিষয়ে যেতিয়া মই জানিব পাৰিলোঁ, তেতিয়া মই অনুসন্ধান কৰিলোঁ আৰু তেতিয়া মই বুজিব পাৰিলোঁ যে মোৰ সকলো আধৰুৱা সপোন এই ডাইৰেক্ট চেলিং বিজনেছে পূৰণ কৰিব পাৰে। সেইকাৰণে মই মোৰ স্বামীক পূৰ্ণ সহযোগিতা আগবঢ়াই ডাইৰেক্ট চেলিং বিজনেছটো ছাকচেছফুলি কৰি আছোঁ। মই বিজনেছটো এই ডাইৰেক্ট চেলিং এছ'চিয়েশ্যনত জইন হৈছিলোঁ। মোৰ খুব ভাল বন্ধু এজনে মোক দেখাইছিল আৰু বন্ধুজনৰ বন্ধুত্বটো এৰিব নোৱাৰি মই তেওঁৰ লগত জইন কৰিছিলোঁ আৰু একো বুজি পোৱা নাছিলোঁ আৰু আজি জইন কৰি এই এছ'চিয়েশ্যনৰ পৰা বা এই কোম্পানীটোৰ পৰা মই বহুত পাইছোঁ। মোৰ বহুত হেল্থৰ চেলেঞ্জ আছিলে। মোৰ হাজবেণ্ডৰ ভাল বন্ধু এজনে কেইটামান প্ৰডাক্টছ মানে তেওঁ ৰিকমেণ্ড কৰিছিল আৰু সেইবোৰ ব্যৱহাৰ কৰি মই বহুত ভাল পাইছিলোঁ। তেনেকৈ এটা পজিটিভনেছ মোৰ
মোৰ ভিতৰলৈ আহিছিল আৰু এছ'চিয়েশ্যনটোৰ লগত থাকি আমি বিজনেছটো আগবাঢ়িলোঁ। ৰাইট, ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ লগত জড়িত কেনেকৈ হ'লোঁ বুলি পেলাই যদি কওঁ, মোৰ একচুৱেলি দাদা এজনে মোক এই গোটেই ইণ্ডাষ্ট্ৰীটোৰ লগত এছ'চিয়েট কৰিছিলে। ডে ওৱানত বহুত বেছি এক্সাইটেড নাছিলোঁ, অলপমান ডেফিনেটলি অলপমান ডাউটছ আছিল, বাট মোক দাদাই দুখন কিতাপ পঢ়িবলৈ দিছিলে, যি দুখন কিতাপে মোৰ কমপ্লিটলি ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ প্ৰতি যিটো কনচেপ্ট আছিলে সেইটো পূৰা ক্লিয়াৰ আপ কৰি দিয়াৰ কাৰণে সাংঘাতিক ধৰণৰ হেল্প কৰিলে। আৰু বেষ্ট পাৰ্ট হৈছে এই বিজনেছটো কৰিবলৈ যাওঁতে মোৰ কাৰেণ্ট প্ৰফেশ্যনছটো কোনো ধৰণৰ অসুবিধা নকৰে। দিছ ইজ এ পাৰ্ট টাইম অপৰচুনিটি, ফ্লেক্সিবল টাইমত মই বিল্ড কৰিব পাৰোঁ, আৰু বেষ্ট পাৰ্ট দেয়াৰ ইজ এ টিম যোনে নেকি মোক হেল্প কৰি আছে বিজনেছটো এভৰি ডে গ্ৰ' কৰিবৰ কাৰণে। বিজনেছটোত কেনেকৈ আহিছোঁ বুলি ক'বলৈ গ'লে, বিজনেছটো প্ৰথমতে মোৰ হাজবেণ্ডৰ এজন কলিগে হাজবেণ্ডক দেখুৱাইছিলে, আৰু তেতিয়া মই বিজনেছ প্লেনটো দেখা নাছিলোঁ। কিন্তু আফটাৰ ডেট মই বিজনেছ প্লেনটো চালোঁ, আৰু চোৱাৰ পিছত মই গম পালোঁ যে এইটো মই এজ এ কেৰিয়াৰ বিল্ড কৰিব পাৰোঁ। এটা ইনচিগনিফিকেণ্ট ডিচিশ্যন এতিয়া চিগনিফিকেণ্ট ডিচিশ্যন হ'ল, আৰু বাই চান্স আহিছিলোঁ, এতিয়া বাই চইচ বিজনেছটো বিল্ড কৰি আছোঁ, আৰু এজ এ ওমেন এণ্টাৰপ্ৰেনিয়ৰ নিজকে এষ্টাব্লিছ কৰিব গৈ আছোঁ। মই যেতিয়া জবত আছিলোঁ গুৱাহাটীত, মই মোৰ কৰ্মজীৱন আৰম্ভ কৰিছিলোঁ। মই মোৰ কৰ্মজীৱন চলাই গৈ থকাৰ মাজত মোৰ জীৱনৰ কিছু সপোন বা কিছু আধৰুৱা কৰিব লগা কাম যিবোৰ মই জীৱনত পূৰণ কৰিব বিচাৰিছিলোঁ, সেইখিনি মই মোৰ জবটোৰ দ্বাৰা ফুলফিল নহ'ব বুলি কনফাৰ্ম হৈছিলোঁ। মোৰ যিটো ইনকাম জবটোৰে আছিল, সেই ইনকামটোৰে মই মোৰ জীৱনত বিচাৰি থকা আটাইখিনি বস্তু ফুলফিল কৰিব নোৱাৰিম বুলি মই অলমষ্ট কনফাৰ্ম হৈছিলোঁ। আৰু সেইখিনি সময়ত মই কিবা এটা অপৰচুনিটিৰ সন্ধানত আছিলোঁ, আৰু কিবা জবৰ লগত কৰিব পাৰি নেকি। আৰু সেইখিনি সময়ত ভগৱানৰ অসীম কৃপা মোৰ ওপৰত আছিল, আৰু এজন অপৰিচিত ব্যক্তিৰ দ্বাৰা মই এই ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ লগত চিনাকি হ'বলৈ সক্ষম হৈছিলোঁ। আৰু কিছু সময় মই ডাইৰেক্ট চেলিং ব্যৱসায়ৰ লগত এছ'চিয়েট হোৱাৰ পিছত মই গম পাইছিলোঁ যে এই আনলিমিটেড পটেঞ্চিয়েলিটি বা আনলিমিটেড ইনকাম পটেঞ্চিয়েলিটি থকা এই ইণ্ডাষ্ট্ৰীটোৱে মই জীৱনত বিচাৰি থকা আটাইবোৰ সপোন পূৰণ কৰিব পাৰিব। আৰু এই গোটেইখিনি বস্তু যেতিয়া মই কনফাৰ্ম হৈছিলোঁ, এই ব্যৱসায়টো মই মোৰ জবৰ লগত চলাই যোৱাৰ সিদ্ধান্ত লৈছিলোঁ। আৰু ভগৱানৰ কৃপাত কিছুদিন মই মোৰ জবৰ লগত চলাই যোৱাৰ পিছত এই ব্যৱসায়টো এতিয়া মই এজ এ কেৰিয়াৰ বিল্ড কৰোঁ। এতিয়া মই যদি ক'বলৈ যাওঁ, মই এজন সফল এণ্টাৰপ্ৰেনিয়ৰ, মই কোনো চাকৰি নকৰোঁ, কমপ্লিটলি ডাইৰেক্ট চেলিং ব্যৱসায়ৰ জৰিয়তে মই মোৰ জীৱন নিৰ্বাহ কৰোঁ। এৱাৰ্ডছ এণ্ড ৰিৱাৰ্ডছ, সঁচাকৈয়ে প্ৰথম অৱস্থাত যেতিয়া মই ডাইৰেক্ট চেলিং ব্যৱসায়টো আৰম্ভ কৰিছিলোঁ, সেই সময়ত মোৰ কাৰণে এটা ইনচিগনিফিকেণ্ট ডিচিশ্যন আছিলে, কিন্তু সেইটোৱে যে মোৰ জীৱনৰ সবাতোকৈ তাৎপৰ্যপূৰ্ণ সিদ্ধান্ত হ'ব সেয়া মই ভবাও নাছিলোঁ। আজি এই ব্যৱসায়টোৰ জৰিয়তে মই মোৰ দৰমহা বা বেতন যিমান পাওঁ তাতকৈ কেইবাগুণো অধিক উপাৰ্জন পাবলৈ সক্ষম হৈছোঁ। মই ফৰেন ট্ৰিপ পাবলৈ সক্ষম হৈছোঁ। বৈষয়িক লাভালাভৰ উপৰিও মই আন কিছুমান বস্তু পাবলৈ সক্ষম হৈছোঁ এই ব্যৱসায়টোৰ জৰিয়তে। যেনে মোৰ ব্যক্তিত্বৰ সাংঘাতিক বিকাশ হৈছে। এটা সুখী সফল জীৱন লাভ কৰিবলৈ মই সক্ষম হ'লোঁ ডাইৰেক্ট চেলিং ব্যৱসায়ৰ জৰিয়তে। হয়, বিদেশ ভ্ৰমণৰ সপোন মোৰো আছিল, আৰু মোৰ স্বামীয়ে কোৱাৰ নিচিনাকৈ আমি দুজন ডুবাইৰ নিচিনা চহৰত গৈ তাত থকা আটলাণ্টিছৰ নিচিনা পৃথিৱীৰ অন্যতম সুদৃশ্য হোটেলত এটা সম্পূৰ্ণ দিন কটোৱাৰ সুযোগ পাইছিলোঁ। তাৰ লগতে স্বামীয়ে কোৱাৰ নিচিনাকৈ ময়ো বহুত ইণ্টেঞ্জিবল গেইন পাইছোঁ। তাৰ ভিতৰত হৈছে ব্যক্তিত্ব বিকাশ, আৰু লগতে বহুতো মানুহৰ মৰম, ভালপোৱা, আশীৰ্বাদ। তাৰ উপৰি গোটেইখিনি সৰ্বমুঠভাৱে ক'বলৈ গ'লে এটা সুখী স্বাচ্ছন্দ্যময় জীৱন এটা কটাই আছোঁ এই ডাইৰেক্ট চেলিং বিজনেছৰ জৰিয়তে। এৱাৰ্ডছ আৰু ৰিৱাৰ্ডছৰ কথা ক'বলৈ গ'লে মনটো খুবেই ভাল লাগে। এই এৱাৰ্ডছ আৰু ৰিৱাৰ্ডছৰ কথাখিনি এই যিটো আমি প্ৰেজেণ্ট চিটুৱেশ্যনত, পেণ্ডেমিক চিটুৱেশ্যনত আমি আছোঁ, মোৰ ট্ৰেডিশ্যনেল ব্যৱসায় আছিল, লাষ্ট 5 মান্থছ টোটেলি ক্ল'জ, কোনো ধৰণৰ ট্ৰেঞ্জেকশ্যন নাই। বাট এটা কথা ক'ব পাৰোঁ যে এই আমি ডাইৰেক্ট চেলিং এছ'চিয়েশ্যনৰ লগত বা কোম্পানীটোৰ লগত জড়িত থকাৰ কাৰণে আমাৰ বিজনেছ সুন্দৰভাৱে চলি আছে। আৰু লগতে আমি খুব ধুনীয়া এটা এছ'চিয়েশ্যন পাইছোঁ, পজিটিভ এছ'চিয়েশ্যন, লগতে এজন পদপদৰ্থক মেণ্টৰ গাইড পাইছোঁ এই ব্যৱসায়টোৰ পৰা। এৱাৰ্ডছ এণ্ড ৰিৱাৰ্ডছৰ কথা ক'বলৈ গ'লে মই বিৰাট এক্সাইটেড হৈ পৰোঁ। ইয়াত ৰিকগনিশ্যন আছে, নিজৰ এটা আইডেণ্টিটি আছে, আৰু লগতে আমি এটা ফৰেন ট্ৰিপ পাইছোঁ ইয়াৰ পৰা, ছিংগাপুৰ ট্ৰিপ, 3 nights 4 days ট্ৰিপছ, 5 star হোটেলৰ ফেচিলিটি আমি তাত এনজয় কৰিছোঁ। অহা যোৱা সকলো ফ্ৰী, সকলো আমাক এই বিজনেছটোৱে দিছে। আৰু সঁচা কথা ক'বলৈ গ'লে তাত গৈ এনেকুৱা লাগিছে যেন আমাৰ চাইল্ডহুডটো ঘূৰি আহিছে, আমি ইমান ধুনীয়াকৈ এনজয় কৰিছোঁ। লগতে মাহে মাহে এটা ধুনীয়া মানি আহে, যিটোৱে আমাৰ ঘৰখন চলোৱাত বহুত হেল্প হয়। ৱাও,
এই ব্যৱসায়টোৰ জৰিয়তে বহুত ৰিৱাৰ্ড আৰু এৱাৰ্ড পাইছোঁ। এই ব্যৱসায়টোৱে মোক প্ৰথমতে নিজৰ এটা আইডেণ্টিটি দিলে আৰু সফলতাৰ এটা ৰাস্তা এটা দেখুৱাইছে, য'ত নিজৰ লগতে বহুত মানুহক সহায় কৰি আগবঢ়াই লৈ যাব পাৰোঁ। পিচ অফ মাইণ্ড, হেপিনেছ, ফৰেইন টুৰ বহুতখিনি আমাক দিছে আৰু সেইকাৰণে এই ব্যৱসায়টো দৃঢ়তাৰে কৰি গৈ আছোঁ। এবছলিউটলি, কাৰণ মোৰ বিজনেছটো কৰাৰ ইণ্টেনশ্যন যেতিয়া ইয়াত লৈছিলোঁ, ইট ৱাজ ফৰ দ্য মানি। কাৰণ চাকৰি পইচা দি গোটেইখিনি কেতিয়াও ফুলফিল কৰিব পৰা নাযায় গৈ পেলাই। চ' আই ৱাজ লুকিং, আৰু সেইটো হিচাপত আজিৰ ডেটত এটা ভাল ইনকাম এটা বিজনেছটোৰ পৰা আৰ্ণ কৰি আছোঁ। ছেকেণ্ড থিং, ফৰেইন ট্ৰিপ আমি এভিল কৰিছোঁ। দেন এভৰি ইয়াৰ আমাৰ বোনাছ আহে। চ' ইট ৱাজ ৱাণ্ডাৰফুল এটা প্ৰচেছ। আৰু বেষ্ট পাৰ্ট হৈছে কি, এই গোটেইখিনি যেতিয়া মই কৰি আছোঁ, মোৰ কাৰেণ্ট যিটো এই প্ৰফেশ্যনছ আছে তাক কোনো ধৰণৰ হেম্পাৰ কৰা নাই। মই মোৰ চাকৰিও কৰি আছোঁ আৰু পাৰ্ট টাইমত যিখিনি মোৰ আনপ্ৰডাক্টিভ টাইম আছে সেইখিনি টাইম মই ইউটিলাইজ কৰি মেলি পেলাই মই এটা ডাইভাৰ্চিফাইড এটা ইনকাম এটা কৰি আছোঁ। বিজনেছৰ পৰা কি পাইছোঁ বুলি ক'বলৈ গ'লে এটা বাক্যত ক'বলৈ মোৰ অলপ দিগদাৰী হয়, তথাপিতো মই আপোনালোকৰ ওচৰত পইণ্ট আউট কৰি কেইটামান পইণ্ট কওঁ। বিজনেছৰ পৰা প্ৰথমতে পাইছোঁ বিজনেছৰ পৰা এটা ফ্ৰী অফ কষ্ট গাইডেঞ্চ আৰু মেণ্টৰশ্বিপ প্ৰগ্ৰেম, যাৰ কাৰণে বিজনেছটোত ছাকচেছফুল হ'বলৈ আমাৰ অলপ সহজ হয়। ছেকেণ্ডলি পাইছোঁ এটা পজিটিভ এছ'চিয়েশ্যন, য'ত আমি লগ পাইছোঁ বিভিন্ন ধৰণৰ পজিটিভ, এনথুচিয়াষ্টিক আৰু হেল্পফুল মানুহ। এটা বাক্যত ক'বলৈ গ'লে এটা এক্সটেণ্ডেড ফেমিলি পাইছোঁ বিজনেছটোৰ পৰা। থাৰ্ডলি, বিজনেছটোৰ পৰা আমি এটা ভাল ছেকেণ্ড চ'ৰ্চ অফ ইনকাম জেনেৰেট কৰিছোঁ, যাৰ কাৰণে আমি এটা ঋণমুক্ত জীৱন কটাবলৈ সক্ষম হৈছোঁ। ফ'ৰ্থলি, আমি বিজনেছটোৰ পৰা পাইছোঁ এটা ফ্ৰী অফ কষ্ট ফৰেইন ট্ৰিপ, যিটোৰ কাৰণে মই বিজনেছটো জইন কৰিছিলোঁ। গতিকে মই আপোনালোকক অনুৰোধ জনাইছোঁ যে আপোনালোকেও এবাৰ বিজনেছটো ষ্টাডি কৰক। য়েছ, এতিয়া এৱাৰ্ড এণ্ড ৰিৱাৰ্ডৰ কথা যদি কওঁ, যথেষ্টখিনি এৱাৰ্ড এণ্ড ৰিৱাৰ্ড এই ব্যৱসায়টোৰ পৰা মই পাইছোঁ। প্ৰথম কথা, যথেষ্ট ভাল এটা ইনকাম ইয়াৰ পৰা পাইছোঁ। তাৰ লগতে মানুহৰ মৰম, আশীৰ্বাদ আৰু বহুত মানুহৰ জীৱনত আশা ভৰসা, বহুত মানুহক জীৱনত এটা হোপ দিব পাৰিছোঁ। মই যেনেকৈ এই ব্যৱসায়টোৰ দ্বাৰা ইনকাম কৰিবলৈ সক্ষম হৈছোঁ, ফৰেইন ট্ৰিপ পাবলৈ সক্ষম হৈছোঁ, মই মোৰ মাক মোৰ ফৰেইন ট্ৰিপত নিবলৈ সক্ষম হৈছোঁ। এই গোটেইখিনি বস্তু এতিয়া বহুত মানুহৰ মাজলৈ দিবৰ কাৰণে মন, আৰু সেইকাৰণে এই ইণ্ডাষ্ট্ৰিটো খুব পেছনেটলি, খুব অন্তৰেৰে বিল কৰি আছোঁ। আৰু ভগৱানক সদায় প্ৰাৰ্থনা কৰোঁ, মই যেনেকৈ এই ইণ্ডাষ্ট্ৰিটো, এই ব্যৱসায়টোৱে মোৰ জীৱনত বহুত কাম কৰিলে, মই ভগৱানক প্ৰে কৰোঁ যে বহুত মানুহে ইণ্ডাষ্ট্ৰিটো বুজি পাওক আৰু বহুত মানুহে জীৱনত বিচাৰি থকা গোটেইখিনি বস্তু এই ইণ্ডাষ্ট্ৰিটোৰ জৰিয়তে পাওক। ধন্যবাদ।